আজিৰ অসম কেবিনেটে মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী আৰু ডিমাচা ভাষাক ফাণ্ডামেণ্টেল ষ্টেজ মানে প্ৰাথমিক শিক্ষা ব্যৱস্থাত যেটো আমি প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ এটা মিডিয়াম অফ ইনষ্ট্ৰাকচন মানে আমাৰ মাধ্যম হিচাপে এই ভাষাকেইটাক লোৱাৰ সিদ্ধান্ত অসম চৰকাৰে লয়। তাৰমানে আজি অসম চৰকাৰে মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী আৰু ডিমাচা ভাষাক প্ৰাথমিক শিক্ষাৰ যেটো আমাৰ নতুন এডুকেশ্যন পলিচি মতে ক্লাছ 2 লৈকে পঢ়িব। এই ক্লাছ 2 লৈকে প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে শিক্ষাৰ ভাষাৰ মাধ্যম হিচাপে এইকেইটা ভাষাক লোৱাৰ সিদ্ধান্ত অসম চৰকাৰে লয়। তাৰ ফলত আমাৰ এই জনগোষ্ঠীয় ভাষাসমূহৰ বিকাশ সাধন কৰা বা জনগোষ্ঠীয় ভাষাৰ জৰিয়তে যেটো প্ৰাথমিক শিক্ষা বা মাতৃভাষাৰ জৰিয়তে প্ৰাথমিক শিক্ষাৰ কথা যেটো নতুন এডুকেশ্যন পলিচিত বা নতুন শিক্ষানীতিত কোৱা হৈছিল, এই শিক্ষানীতিৰ কথাটো ইয়াত সুন্দৰভাৱে ফুটি উঠিব। আৰু মই ভাবো যে ইয়ে অসমৰ এই ভাষাকেইটা মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী, ডিমাচা এই ভাষাবিলাকক পুনৰুজ্জীৱিত কৰাত বা ভাষাসমূহৰ বিকাশৰ ক্ষেত্ৰত ইয়ে সহায়ক হ'ব। আজিৰ অসম কেবিনেটে মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী আৰু ডিমাচা ভাষাক ফাণ্ডামেণ্টেল ষ্টেজ মানে প্ৰাথমিক শিক্ষা ব্যৱস্থাত যেটো আমি প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ এটা মিডিয়াম অফ ইনষ্ট্ৰাকচন মানে আমাৰ মাধ্যম হিচাপে এই ভাষাকেইটাক লোৱাৰ সিদ্ধান্ত অসম চৰকাৰে লয়। তাৰমানে আজি অসম চৰকাৰে মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী আৰু ডিমাচা ভাষাক প্ৰাথমিক শিক্ষাৰ যেটো আমাৰ নতুন এডুকেশ্যন পলিচি মতে ক্লাছ 2 লৈকে পঢ়িব। এই ক্লাছ 2 লৈকে প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে শিক্ষাৰ ভাষাৰ মাধ্যম হিচাপে এইকেইটা ভাষাক লোৱাৰ সিদ্ধান্ত অসম চৰকাৰে লয়। তাৰ ফলত আমাৰ এই জনগোষ্ঠীয় ভাষাসমূহৰ বিকাশ সাধন কৰা বা জনগোষ্ঠীয় ভাষাৰ জৰিয়তে যেটো প্ৰাথমিক শিক্ষা বা মাতৃভাষাৰ জৰিয়তে প্ৰাথমিক শিক্ষাৰ কথা যেটো নতুন এডুকেশ্যন পলিচিত বা নতুন শিক্ষানীতিত কোৱা হৈছিল, এই শিক্ষানীতিৰ কথাটো ইয়াত সুন্দৰভাৱে ফুটি উঠিব। আৰু মই ভাবো যে ইয়ে অসমৰ এই ভাষাকেইটা মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী, ডিমাচা এই ভাষাবিলাকক পুনৰুজ্জীৱিত কৰাত বা ভাষাসমূহৰ বিকাশৰ ক্ষেত্ৰত ইয়ে সহায়ক হ'ব।